এখন সোণালী ৰথ আগে আগে অজস্ৰ গুণমুগ্ধ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আগবঢ়াই নিছে পুষ্পসজ্জিত ৰথ শেষ যাত্ৰাৰ সংগী হৈছে সকলো অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাইছে প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু ভান্তে বাবাক সকলোৱে প্ৰাৰ্থনা কৰিছে লৈ যোৱা হৈছে নিৰ্বাণ গৃহৰ পৰা প্ৰায় এমাহ ধৰ্মীয় ৰীতি-নীতিৰে ৰখা হৈছিল ভান্তে বাবাৰ নশ্বৰ দেহ শনিবাৰে ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন হ'ল শেষকৃত্য লিডুৰ মোংলাং গাঁৱত তিনিদিনীয়াকৈ আয়োজন কৰা হয় পয়লেং অনুষ্ঠান আগমন ঘটিছে দেশ বিদেশৰ ভক্তৰ এওঁলোকৰ মাজত আছে থাইলেণ্ড ম্যানমাৰ অৰুণাচল ভূটানৰো প্ৰতিনিধি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ল শেষকৃত্য অসম চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱদলে মোংলাং খামতি গাঁৱত নিৰ্মাণ হ'ব আধ্যাত্মিক য়োগা প্ৰশিক্ষণ কেন্দ্ৰ 1 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব কেন্দ্ৰটো ক্ষেত্ৰৰ এই মটৰ অন্তৰ্গত এখন আধুনিক প্ৰেক্ষাগৃহৰ লগতে এখন মেডিটেশ্যন চেণ্টাৰৰ বাবে তেখেতে আমাক আহ্বান জনাইছিল মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি যোৱাবাৰ আমি তেখেতৰ মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ দ্বাৰা 1 কোটি টকা ইতিমধ্যে অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অনাগত দিনত আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত সকলো ধৰ্মীয় গুৰুসকলৰ আৰু যিসকল ইয়াৰ প্ৰতিনিধিসকলৰ লগত আমি আলোচনা কৰি অহা দিনত আমি এই অনুষ্ঠানটো গঢ় দিয়াৰ বাবে আমি অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিম সম্পন্ন হ'ল শেষকৃত্য কিন্তু থাকি যাব ভান্তে বাবাৰ আদৰ্শ মাঘেৰিটাৰ পৰা তপন দে ৰিপৰ্ট প্ৰাগ নিউজ